নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকললৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কেইবাটাও সুখবৰ দিছে। হয়, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ সৈতে শিক্ষামন্ত্ৰীৰ বৈঠক। তাৰপিছত কৈছে, মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকাসকলৰ চাকৰি সুৰক্ষিত থাকিব। আনহাতে সোনকালে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সুখবৰ লাভ কৰিব। আজি এই কথা দুষাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে জনতা ভৱনত আজি সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ সৈতে লগতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীজনে। উল্লেখযোগ্য যে মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকা সন্থাৰ চাকৰি বাহাল থকাৰ কথা দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল। প্ৰণিধানযোগ্য যে ৰান্ধনী আৰু সহায়িকাসকলক কৰ্মহীন কৰি চৰকাৰে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰিছিল। সম্প্ৰতি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে প্ৰতিখন জিলাতে বৃহৎ বৃহৎ ৰান্ধনীশাল নিৰ্মাণ কৰি আছে। এনে পৰিস্থিতিত মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকাসকলৰ চাকৰিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত আন্দোলনৰ পথ বাছি লৈছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ চাকৰি বাহাল থাকিব যদিও ৰান্ধনীৰ সলনি তেওঁলোকে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে যোগান ধৰা মধ্যাহ্ন ভোজন শিশুসকলৰ মাজত বিলাই দিয়াৰ কাম কৰিব বুলি স্পষ্ট কৰিছিল। আজি মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত একে কথা দুষাৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। তেওঁ মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে পূৰ্বৰ দৰে কৰ্মৰত হৈ থাকিব বুলি প্ৰকাশ কৰি সকলোকে নিশ্চিন্ত মনে চাকৰি কৰি থাকিবলৈ আহ্বান জনায়। ইফালে ৰাজ্যৰ শেহতীয়া কেবিনেট বৈঠকত আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি কৰাৰ পাছত মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাসকলৰ বাবেও ভাল খবৰ আহিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰে। তেওঁ সন্থাৰ প্ৰতিনিধিবৰ্গক মধ্যাহ্ন ভোজনৰ সৈতে জড়িত সকলো কৰ্মচাৰীয়ে দৰমহাৰ ক্ষেত্ৰত সুসংবাদ লাভ কৰিব বুলিও কয়। ইফালে মন্ত্ৰীজনে আজি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে তেওঁলোকৰ কৰ্মনীতি সন্দৰ্ভত উত্থাপন কৰা বিষয়ত মত বিনিময় কৰে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱাকালি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সৈতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় আৰু সেই বৈঠকত শিক্ষামন্ত্ৰী ডাঙৰীয়াই সন্থাক জনাইছে যে ৰাজ্যৰ কোনো এজন ৰন্ধনকৰ্মী সহায়িকাৰে চাকৰি কৰ্তন নহয়, বৰং অতি শীঘ্ৰে অসম চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব। এই সন্দৰ্ভত সন্থাৰ নেতৃবৃন্দই কি মন্তব্য কৰিছে সেয়াও বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। আচলতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ পোৱা নাই, শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ পাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে, লিখি দিছে যে ৰন্ধনকৰ্মীসকলৰ কাম কোনো কাৰণতে এন জি অ'লৈ মানে নাযায়, চৰকাৰৰ লগতে থাকিব। চৰকাৰৰ লগত থাকিব বুলি ইতিমধ্যে আমাক লিখি দিছে, চৰকাৰৰ লগত থাকিব। কিন্তু আমি তেওঁ সুধিছোঁ যে আমাৰ কামখিনি যদি এন জি অ'ৰ লগত গুচি যায়, আমাৰ চাকৰিটো হয়তো 3 বছৰ পিছতো গুচি যাব পাৰে। তো সেইটো কৈছে যে কেতিয়াও নাযায় বুলি আমাক কথাষাৰ ক'লে। আমি তেখেতক ধন্যবাদ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আমি সুধিলোঁ যে তেওঁলোকৰ মাননিৰ পৰা বৃদ্ধি কেতিয়া হ'ব। অহা আৰু 10-15 দিন সময় আমি ৰখিব লাগিব। 10-15 দিনৰ ভিতৰতে মাননিৰ পৰা বৃদ্ধি হোৱা কথাটো আমাক জনাব। আমি সেইটো আমাক স্পষ্টভাৱে কৈছে, ইতিমধ্যে চাগে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ফেচবুকত দিবই। লগতে আৰু এটা কথা সুধিলোঁ, বাকী জিলা যাব বুলি প্ৰচাৰ হৈ আছে। বাকী সংগঠনবিলাকে কৈ আছে যে তামোলপুৰ যাব, কোকৰাঝাৰ যাব, বাক্সা যাব, গোটেইকেইখন জিলাত আৰু যাব নেকি বুলি যেতিয়া সুধিলোঁ, আৰু যিকেইখন জিলাত আহিছে তাৰ পিছৰ পৰা আৰু বাকী জিলাত নাযায়। কাৰ্বি আংলঙতো নাযায়, ওদালগুৰিতো নাযায়, তামোলপুৰতো নাযায়, কোকৰাঝাৰতো নাযায়, চিৰাঙতো নাযায়, আৰু শিৱসাগৰতো আমাক সুধোতে কৈছে যে সেইটো এতিয়ালৈকে ক'ব পৰা নাই।
গতিকে এটা কথাই কওঁ, কোনো কাৰণতে ৰান্ধনি সন্থাই বা ৰান্ধনি কৰ্মীসকলে চৰকাৰৰ লগতে থাকিব, কেতিয়াও NGOৰ লগত লগ নহয়, সেইটো আমাৰ স্পষ্ট কথা। দ্বিতীয়তে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। এইটো কাৰণে ধন্যবাদ জনাইছোঁ, তেখেতে গোটেই কথাখিনি আমাৰ লগত আলোচনা কৰিবলৈ কোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শেষত আপোনালোকৰ জৰিয়তে এটা কথাও কৈ দিব বিচাৰিছোঁ যে আমি অসমৰ বোৱাৰী আৰু আমি অসমৰ জীয়াৰী, জয়মতীৰ গাৰ তেজ আমাৰ লগত আছে। আমি কেতিয়াও মুখ্যমন্ত্ৰী কোৱা কথাটো আমি ভয় নখাওঁ, যিহেতু নেকি আমি লখিমপুৰত শুনিবলৈ পালোঁ ৰন্ধন কৰ্মীসকলৰ চাকৰি যাব। এইটো দেউতা বুলিয়ে ক'ব লাগিব, যিহেতু নেকি আমাৰ অভিভাৱক তেখেত, তো অভিভাৱক আমাৰ দেউতা, তেখেতৰ ছোৱালীজনীক দম দিছে বুলি আমি ভাবি ল'ম। কিন্তু এটা কথা স্পষ্টভাৱে কৈছোঁ, কোনো কাৰণতে অসমৰ বোৱাৰী আৰু জীয়াৰীয়ে ভয় নকৰে। শেষত তেখেতক ধন্যবাদ জনাইছোঁ আৰু এটা কথাই কৈছোঁ, আপোনাৰ লগতে আমি থাকিম, চৰকাৰৰ লগত আমি থাকিম, কোনো কাৰণতে NGOৰ লগত নাথাকোঁ। আৰু মাননীৰ পৰা যিটো আমাৰ বৃদ্ধি হ'বলৈ কৈছে, আমি আশা কৰি আছোঁ 9,600 হ'লে আমি ভাল পাম। আৰু এককালীনটো যিটো আমাক দিম বুলি কৈছিলে, কিমান দিব সেইটো ঘোষণা কৰিব, সেইটোও আমি ভাবিছোঁ খুব সোনকালে আমি আদায় কৰিব পাৰিম। আৰু শেষত এটা কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি কৈ আহিলোঁ যে আমাক 4th গ্ৰেডলৈ নিব লাগিব। এতিয়া চৰকাৰ দ্বিতীয় 26ত যাৰে চৰকাৰ নাহক, আমি কিন্তু 4th গ্ৰেডৰ কাৰণে লাগিম। আমি আলোচনাত বহি 100% পিছত 80% ভাল পাইছোঁ, 20% এইটো কাৰণে মনত বেয়া লাগিলে, মুখ্যমন্ত্ৰী ছাৰে আমাক লগ দিব নোৱাৰিলে। তেখেতৰ কাৰণে আমাৰ বেয়া লাগিলে আৰু আমি আশা কৰিছোঁ খুব সোনকালে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক লগ কৰিব। ৰান্ধনি বিলনি হৈ যাব, চাকৰি থাকিবই, যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব, অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। কোনো ৰান্ধনি তাৰমানে চাকৰি নাযায়, সেইটো প্ৰশ্নটো ক'ৰ পৰা আহিল? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকীৰ চাকৰিটো চেছ কৰি দিব লাগিব, বেলেগক ভয় খুওৱাৰ অপৰাধত। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে, এতিয়া বিলাব, কাৰো চাকৰি নাযায়, চাকৰি দৰমহাটো বাঢ়িবহে। তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব, তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি? তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায়, বৰঞ্চ দৰমহা বাঢ়িবহে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিছে। আনহাতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহাও অতি শীঘ্ৰে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব বুলি কুচকাৱাজ চলাই আছে। সেয়েহে আমি আশা কৰিব পাৰোঁ যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মাননিৰ সলনি মজুৰি দিব লাগে, আশা কৰা হৈছে যে সেই দাবীও ৰাজ্য চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।